মই 23 চনৰ পৰা আঁতৰি আছো 23 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মানে 22 চনৰ 14 নৱেম্বৰ দিনা এইটো কাহিনী হৈছে মানে জোনমণিৰ লগত অশ্লীল ভিডিঅ' পাইছো মানে তাই মানে এনেকুৱা বেয়া ফটো পাইছে আপোনাক ক'ব নাই কিন্তু মোৰ মোবাইল থকা হেনে মই ৰাখি দিব পাৰিলো কিন্তু মোৰ মোবাইল নাই যে তাৰ মোবাইলত পাইছো পোৱাৰ পিছতে মানে সিখন হুলস্থুল হৈছে সিহঁতৰ ঘৰত হুলস্থুল হোৱাৰ পিছতে সি মোক মানে ইমান মাৰিছে নহয় ভাবিব নাই গোটেই বংচিচ মাৰি মানে ঘুচিয়াই সি মানে মোৰ ডিঙি বিষ কৰি দিছেগে ইমানেই মাৰিছে মানে তাৰপিছত অলপ তেহেঁতৰ মানে সম্পৰ্কটো আগৰ পৰা আছে ন মই কিমান দিনৰ আগৰ পৰা আছে মই সিমান নাজানো হা সি মানে কি হয় মোৰ নাম্বাৰ মোকতো মোবাইল ল'বলৈ নিদিয়ে তাৰপিছত মানে হেৰি এনে মোক বেলেগে কয় আৰু তোৰ হাজবেণ্ডে এনেকে ফেচবুকত ফটো একপি দিছে বোৱাৰী এজনী তেনেকে বুলি দিয়ে আৰু তাৰপিছত মই সিহঁতৰ মাকহঁতক কলো মানে মাকহঁতে কৈছে বাদ দে বোৱাৰী কোনোবা এনেই দিছে আৰু তই সেইটোতে লাগি থাকিব নালাগে তেনেকে বুলি মাকহঁতে মোক মানে কথাবিলাক একো নুশুনে তাৰপিছত উৰাই দিয়ে মানে মাক বাপেকো মোক বহুত অত্যাচাৰ কৰিলে সেইবিলাক ক্ষেত্ৰত তাৰপিছত ই হেৰি কৰিলে কৰাৰ পাছত ইয়াক সুধিলত সি নকয় এনেই মই বাইদেউ পাতি লৈছো তাৰপিছত তাই আমাৰ ঘৰত আহিলে অহাৰ পিছতো মানে তাই কিন্তু মোৰ পৰা গোটেই কথাখিনি ললে মানে জোনমণি ইমান টেঙৰ নহয় তাই মই নাজানো নহয় তাই যে ইমান টেঙৰ মানে সি মোক কেনেকে আচৰণ কৰে কি কৰে মানে চব হেৰি খিনি ললে লৈ পেলাই মানে চান্স পালে তাই মানে মই মোৰ দুখৰ কথাখিনি কৈ দিও যে সি মোক এনেকুৱা তেনেকুৱা কৰে বুলি তাই মানে সেইটো চান্স লৈ পেলাই তেনেকুৱা কৰিলে তাই গোটেই লাইফটো মোক বৰবাদ কৰি পেলাই মই তাইক মানাও কৰিছিলো পিছতো ফোন কৰি পেলাই তাৰপিছত কৈছে তুমি তাক মানা কৰিবা আকৌ মই তাক হেৰি কৰা নাই নহয় তেনেকে বুলি কৈছে তাই মানুহজনীয়ে চল নিদিলে মানে মতা মানুহ এটাই চল কেনেকে পাব হয়নে নহয় সেইটোৱে মানে বহুত ভুল আছে জোনমণি বহুত ভুল আছে মই কিন্তু এতিয়া মানে কি মই মাজতে তাইৰ বিষয়ে লিখিছিলো হা লিখাৰ পাছত মানে মই ডিলিট কৰি পেলালো কেলে মোক বহুত মানুহে কলে তই যদি লাইফটো আগুৱাই যাবলৈ হয় তই এইবিলাকত লাগি থাকিলে মানে তই আগুৱাই যাব নোৱাৰিবি সেইটো কাৰণে মানে মই ভাবিলো মই যিহেতু কেচ কৰিছো মই কেছতে আগবাঢ়ি যাওঁ তাৰপিছত মই সিহঁত দুইটা বিষয়ে লিখিছিলো মই অহা পিছতে লিখিছিলো মানে যেতিয়া মই গুৱাহাটীত গুচি আহিছিলো নহয় তেতিয়া মানে মই তেতিয়াই লিখিছিলো সিহঁতৰ বিষয়ে মোক বহুত মানুহে মানে তেনেকে কমেন্টত লিখিলে আৰু লিখাৰ পিছত মই ডিলিট মাৰি দিলো লগে লগে আচলতে মানে কি গম পাইছা নাই জোনমণি মানে থকাৰ ধৰণ বা তাই মানে যিটো ইমচনেলি মানে কথা উম কয় ন মানুহক উম সেইকাৰণে উম তেনেকুৱা বুলি মানুহে বিশ্বাস নকৰে এতিয়া নকৰে আমি এতিয়া মানে মই গমেই নাপাও যে মানে হাজবেণ্ডজন চেঞ্জ কৰিলে বুলি উম উম কাৰণ আগৰ পৰা মানে যেনেকা তেনেকে দেখি আছো চাদৰ মেখেলা পিন্ধি ধুনীয়াকে ফুট চুট লৈ পেলাই ভিডিঅ' বনাই সেইটো মানে নাই বহুতে তাইৰ চখ হৈ গৈছে হাজবেণ্ডৰ সতে ডিভৰ্চ হৈছে নহয় তাৰ হাজবেণ্ডে মোকতো প্ৰথম তাৰ হাজবেণ্ডে কৈছে জিতুৱে পলুৱাই নিছে বুলি তাইক ছোৱালী দুজনীও আছে ইমান উম ডাঙৰ ডাঙৰ সেয়া তাই ছোৱালী দুজনী মানে ডাঙৰ জনীয়ে সম্পূৰ্ণ কথা জানে জিতুৰ বিষয়ে গোটেই A to Z কথা জানে জিতুৰ বিষয়ে কিন্তু মানে কি সৰুজনী অকমানি দিয়কচোন যেতিয়া আমাৰ ঘৰত নিছে তেতিয়া তাই 4 বছৰ মান হৈছে কিজানি 4-5 বছৰ মান এই সৰুজনী ত সৰুজনীয়ে মানে নাজানে ইমান বিষয়ে কিন্তু ডাঙৰজনীয়ে তাইৰ চৰিত্ৰৰ বিষয়ে গোটেই সম্পূৰ্ণ জানে ছোৱালী কেইজনীয়ে মানে মাকক চাপৰ্ট কৰে নেকি ছোৱালী কেইজনী মানে ডাঙৰজনীতো সম্পূৰ্ণ চাপৰ্ট কিন্তু মানে কি সৰুজনীয়ে নাজানে ইমান মাকৰ বিষয়ে মাক কেনেকুৱা কি কথা মানে সেইবিলাক নাজানে সৰুজনীয়ে মই মানে গম পোৱা মতে তাৰ মানে হাজবেণ্ডজন বহুত ভাল বুলি কোৱা শুনিছো মানে আগৰ হাজবেণ্ডজন বহুত ভাল বহুত মৰম কৰিছিলে চব ফোনটো হাজবেণ্ডে আকৌ ঘূৰাই লৈ যাব যেতিয়া মই ফাৰ্ষ্ট টাইম কেচ কৰিছিল ন হাজবেণ্ডে জীয়েকহঁতক মতাই পেলাই তাইক ফোন কৰি তাৰপিছত তাইক মনে মনে পলুৱাই লৈ গৈছিলে পইচা পঠিয়াই পেলাই এনেকুৱা হাজবেণ্ড তাৰ জীৱনত পাব নেকি তাৰপিছত মানে কৈছে আৰু জিতক এতিয়া পুলিচেটো ধৰি নিলে তোমাৰ হেৰি হব এতিয়া তুমি সেইটো কাৰণে ইয়ালৈ গুচি আহা তুমি ইয়াতে থাকিবা তাৰপিছত জীয়েকে তেনেকে ঘূৰালে তাৰপিছত গাঁৱৰ মানুহেতো চবেই গম পাই গৈছে মই লিখি দিয়া দেখি তাৰপিছত লিখি দিয়াৰ কাৰণে গম পাই গ'ল গম পাই যোৱাৰ কাৰণে তাই এতিয়া সেইবিলাক লাজৰ পৰা হেৰি কৰিব লাগিব নহয় কৰাৰ কাৰণে মানে কি জোনমণি গিৰিয়েকে বিনা পানীত সোমোৱাই দিলে বীণাপানী থিয়েটাৰত মানে এইখিনি গম পাইছো লাজ অপমান সহ্য কৰে তাৰপিছত গিৰিয়েকে কিন্তু মোকো বুজাইছে দেই মই মিছা কথা কোৱা নাই
জীয়েকে কৈছে মই মোৰ সংসাৰখন ঠিক কৰি ললো, তুমিও যদি পাৰা তোমাৰ সংসাৰখন ঠিক কৰিলা। মই তেতিয়া গিয়েকক প্ৰশ্ন কৰিছো মই কিয় ঠিক কৰিম, মইতো তাৰ পৰা গুচি অহা নাই, মই ভুল কৰা নাই ন, মই মোৰ ঠাইত মই শুদ্ধ হৈ আছো। মই আগতে যেনেকে আছিলো হয় মোৰ ভুল হৈছে মানে কি মই তাক ভাল পোৱাটোৱে মোৰ ভুল হৈছিলে। মই তাৰ নিচিনা এটা স্বাৰ্থপৰ ল'ৰা কেতিয়াও ভাল পাব নালাগিছিলে এনেকুৱা। সি মানে কি জিতে এইবাৰে ভুল কৰা নাই অকল মোৰ ক্ষেত্ৰতে। সি মানে হায়দৰাবাদত আছিলে ন, হায়দৰাবাদত এজনী ছোৱালী তেলেগু ছোৱালী এজনী বিয়া পাতিছে। বিয়া পাতি পেলাই তাইৰো এজনী সন্তান আছে। তাইৰ সন্তানটো এতিয়া 14 বছৰ মান হৈছে কিজানি। সেই সন্তানটো মানে সেই মানুহজনীও এনেকে মোৰ গতে অত্যাচাৰ খাই থাকিব নোৱাৰি তাইও মানে জিতক ডিভোৰ্চি দিলে। থাকিব নোৱাৰি ইমানে অত্যাচাৰ কৰিলে মানে ই মোক সেয়া যেনেকে অত্যাচাৰ কৰিছে মাৰি মেলি তাইকো তেনেকুৱা অত্যাচাৰ কৰিছে। মানে ক'তো যাব নিদিয়ে আৰু কাৰো লগত কথা পাতিব নিদিয়ে, সন্দেহী মানে। আপোনাক মানে বিয়া পতা আগতে নে সেইটো? সেইটো আগৰ কাহিনী, কিন্তু সেইবিলাক কাহিনী মই নাজানো, পিছতহে গম পাইছো মানে মই বিয়া সোমোৱাৰ পিছত। কিন্তু মই বিয়া সোমোৱাৰ পিছত যদিও গম পাইছিলো মই সেইবিলাক পাহৰি গৈছিলো, যিহেতু সি মোক বিয়া পাতিছে যেতিয়া এখন সুখৰ সংসাৰ গঢ়িবলৈ হলে কিছুমান এৰা ধৰাৰ মাজতো চলিব লাগিব। মই সেইবিলাক বাদ দি পেলাই যেনিবা মই নাজানো যদি মই কৈছো মই সেইবিলাক কথা নাজানো, কিন্তু তেনেকে কৰিও মই তাক একচেপ্ট কৰি লৈছিলো। কিন্তু মানে কি একচেপ্ট কৰাৰ পাছতো সি 2022 চনত আৰু এটা ভুল কৰিলে। এজনী ছোৱালী নগাঁওৰ ছোৱালী, নামটো কিবা এটা চিম্পী বুলি কয় নগাঁও ছোৱালীজনী। সেই চিম্পীৰ লগত সম্পৰ্ক কৰিলে, সম্পৰ্ক কৰি চিম্পীক মোবাইল দি পেনে তাৰপিছত সি সিহঁতৰ ঘৰত গৈ তাইক লগ চগ কৰি মেলি তাইৰ লগত কেইদিনমান থাকিলেও, থকাৰ পিছত মানে তাৰপিছত সিহঁতৰ দেউতাকে